নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিব লৈছো আমাৰ ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। মঙ্গলবাৰৰ দিনটো হিন্দু ধৰ্মৰ মতে হনুমানজীৰ পূজাৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত পদ্ধতিগতভাৱে পূজা কৰা হয় আৰু কিছু জ্যোতিষৰ ব্যৱস্থাই অশান্তিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। বিশ্বাস কৰা হয় যে মঙ্গলবাৰে যদি হনুমানজীক সেন্দুৰ, জেচমিন তেল, ৰঙা ফুল আৰু লাৰুৰ প্ৰসাদ আগবঢ়োৱা হয় তেন্তে তেওঁ সোনকালে সুখী হৈ পৰে। এই সময়তে শাস্ত্ৰত কোৱা হৈছে যে হনুমানজীয়েও পাণ খুব ভাল পায়। জ্যোতিষীৰ মতে হনুমানজীৰ আশীৰ্বাদ পাবলৈ পাণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰিলে এজন ব্যক্তিয়ে জীৱনৰ সকলো বিপদৰ পৰা মুক্তি পাব। জানো আহক পাণৰ কিছুমান উপকাৰিতাৰ বিষয়ে। চাকৰি ব্যৱসায়ত অগ্ৰগতি লাভ কৰিবলৈ জ্যোতিষীৰ মতে হনুমানজীক পূজা কৰি থাকোঁতে তেওঁক জেচমিন তেলত সেন্দুৰ মিহলি কৰি আগবঢ়াওক। তাৰ পাছত 5খন পাণ আৰু 5টা আহঁত পাতেৰে মালা বনাওক। হনুমানজীক এই মালা পিন্ধাওক। এই প্ৰতিকাৰ কৰিলে বজৰংবলী সোনকালে সুখী হয় আৰু ব্যক্তিগত জীৱনৰ ব্যৱসায় আৰু চাকৰিত অহা বাধাবোৰ আঁতৰি যায়। বিপদৰ পৰা ওলাই অহাৰ উপায়। হনুমানজীক সংকট মোচন বুলিও কোৱা হয়। কোৱা হয় যে জীৱনলৈ আহি থকা অসুবিধাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ মঙ্গলবাৰ আৰু শনিবাৰেও পাণৰ এই প্ৰতিকাৰ কৰিব পাৰি। ইয়াৰ পূৰ্বে সূৰ্য উদয়ৰ আগতে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। হনুমান মন্দিৰলৈ গৈ সংকট মোচনৰ চৰণত আগবঢ়াওক পাণ আৰু তাতে বহি হনুমান চলিচা পাঠ কৰক। এইখিনিৰে হনুমানজীয়ে আপোনাৰ সকলো কষ্ট দূৰ কৰিব। বাস্তু দোষৰ পৰা মুক্তি পাবলৈ প্ৰায়ে এজন ব্যক্তিৰ ঘৰ বা কাৰ্যালয়ত উপস্থিত থকা বাস্তু দোষবোৰে তেওঁৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। ঘৰৰ বা অফিচ বাস্তুৰ দুখমুক্ত কৰিবলৈ পাণত হালধি মিহলি কৰি পানী ছটিয়াই দিব লাগে। ইয়াৰ দ্বাৰা বাস্তু দোষৰ দ্বাৰা বিয়পি পৰা ঋণাত্মক শক্তি দূৰ হ'ব আৰু ধনাত্মক শক্তিৰ যোগাযোগ বৃদ্ধি পাব। ঘৰত আশীৰ্বাদৰ বাবে ঘৰত থকাৰ পাছতো আশীৰ্বাদ নাপাই মানুহ বিচলিত হোৱা প্ৰায় দেখিছোঁ। ঘৰত হনুমানৰ আশীৰ্বাদ পাবলৈ শনিবাৰে 5খন পাণ লৈ এডাল সূতাত বান্ধি পূব দিশত থৈ দিব লাগে। এই প্ৰতিকাৰ প্ৰতি শনিবাৰে কৰক। লগতে শনিবাৰে পাণ সলনি কৰি পুৰণি পাণখিনি পানীত বৈ যাবলৈ দিব। এই প্ৰতিকাৰ কৰিলে ব্যৱসায়ত লাভ হয় আৰু ঘৰত সমৃদ্ধি হয়। গতিকে আপোনাৰ জীৱনটো সুখৰ কৰি তুলিবৰ বাবে আমি আলোচনা কৰা পদ্ধতিৰে হনুমানজীৰ পূজা অৰ্চনা কৰক। আপোনাৰ জীৱনটি জীপাল কৰি ৰাখিবৰ বাবে আমি প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰা লৈছোঁ বিশেষ প্ৰচেষ্টা। গতিকে প্ৰতি ৰাতিপুৱা 7:30 বজাত উপভোগ কৰক জীৱন মাধুৰী আৰু আপোনাৰ জীৱনটো জীপাল কৰি ৰাখক। ধন্যবাদ আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে।